বিৰোধী পক্ষই এটা বিষয় লৈ এইকেইদিন খুব হালা কৈ আছে দেই, খুবেই হালা কৈ আছে। আপোনালোকে দেখিছে নহয়, সেই বিষয়টো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বোলে ২৬ত সেই বিহাৰ ইউপি পৰা ভোট চুৰি কৰি আনি ২৬ৰ ইলেকশ্যনত জিকিব বোলে। এইটো সম্ভৱ জানো? এইটো সত্য জানো? এইটো সম্পূৰ্ণ অসত্য নহয় জানো? সম্পূৰ্ণ মিছা। মই এটা উদাহৰণ দিব বিচাৰিছোঁ, সেইটো হৈছে তৰুণ গগৈ ডাঙৰীয়াই আমাৰ ডক্টৰ মনমোহন সিং ডাঙৰীয়াক আনিছিলে নাই, ইয়াত ভাড়াঘৰত থৈছিলে নাই, ভাড়াঘৰত থৈ অসমৰ সাংসদ হিচাপে নিৰ্বাচন কৰি প্ৰধানমন্ত্ৰী পাতিছিল নাই বন্ধুসকল, মনত আছেনে? কিন্তু এইসকল কংগ্ৰেছী নেতাই কৈ আছে এতিয়া বোলে বিহাৰ ইউপি পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাগৰিক আনি অসমৰ ভোটাধিকাৰ দি এই ২৬ৰ নিৰ্বাচন জিকিব বিচাৰিছে। এই আইনখন কেতিয়াৰ পৰা আছে বাৰু আপোনালোকে জানে নাই নাজানো, কিন্তু 1951ৰ পৰা আছে এই আইনখন। ভাৰতৰ যিকোনো এজন নাগৰিকে ইচ্ছা কৰিলে যিকোনো ৰাজ্যলৈ ভোটাধিকাৰ ট্ৰান্সফাৰ কৰিব পাৰে, যিকোনো ৰাজ্যলৈ। আপোনালোকে চাব যে এই কথাটো মই সত্য কৈছোঁ নে অসত্য কৈছোঁ, এবাৰ ভাবি চাব। যদি নহ'ল হ'লে এই মনমোহন সিং ডাঙৰীয়া কেনেকৈ আহিলে অসমলৈ, কেনেকৈ ইয়াৰ পৰা প্ৰধানমন্ত্ৰী হ'ব পাৰিলে হ'লে নেকি? কেতিয়াও নোৱাৰে, এইটো অসম্ভৱ আছিল, হয়নে বাৰু? কিন্তু এইসকলে এতিয়া চিঞৰি আছে যে ইউ পি বিহাৰৰ পৰা আনিব বিচাৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিজন মানুহ আহিব অসমলৈ সেইজন অসমত থাকিবলৈ সেইজনে ইচ্ছা থাকিব লাগিব, আৰু তাৰ যি নাগৰিকত্ব আছে ইউ পি বিহাৰ হাৰিয়ানা য'ৰে হওক তাৰ যি নাগৰিকত্ব আছে সেই নাগৰিকত্ব ত্যাগ কৰি আহিব লাগিব, তাৰপিছতহে অসমৰ নাগৰিকত্ব পাব। কিন্তু এইসকলে আমাৰ কংগ্ৰেছী লিডাৰসকলে এইটো সম্পূৰ্ণ ভুল এটা ব্যাখ্যা দাঙি ধৰিছে।